इंग्लिश लार्निंग यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ মৰমৰ সাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছ মই আজি গোৱালপাৰা ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ইংলিছ গ্ৰামাৰখিনি আপলোড দিব ওলাইছোঁ প্ৰথমে কোৱেশ্চন পেপাৰত আছে টেন্সৰ বিষয়ে সো মই বৰ্ডত লিখি দিছোঁ টেন্সেছ তো ফাৰ্স্ট সেন্টেন্সটো হ'ল আই নো হিম ফৰ এ লং টাইম আই নো হিম ফৰ আ লং টাইম সো মই একেলগে সলভ কৰি গৈছোঁ সেন্টেন্সটো চাব আপোনালোকে ইয়াতে কি আছে ফৰ এ লং টাইম অৰ্থাৎ বহুত দিন ধৰি মই চিনি পাওঁ সো চিনি পোৱা কামটো আৰম্ভ হৈছে কেতিয়াবাই বা শেষ হৈছে চিনাকি পৰ্বটো আৰু এতিয়ালৈকে মই চিনি পাওঁ সো কোনো এটা কাম যেতিয়া শেষ হৈ যায় অতীতত অৰ্থাৎ এনি একশ্যন হেভিং ফিনিশড ইন দ্য পাষ্ট বাট ইটস ৰিজাল্ট ইজ গোয়িং অন অৰ্থাৎ কোনো এটা কাম অতীতত শেষ হোৱাৰ পিছত যদি তাৰ ফলাফল চলি থাকে তেতিয়াহ'লে তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হয় সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিলে কি হ'ব আইৰ পিছত হেভ লিখিব লাগিব আৰু ভাৰ্বৰ কি পাষ্ট পাৰ্টিচিপল লিখিব লাগে আপোনালোকে জানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ কি সাবজেক্ট হেভ অৰ হেজ তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল সো এটো কি হ'ব আই হেভ নন হিম ফৰ আ লং টাইম ওকে নিশ্চয় বুজি পাইছে এবাৰ বি নম্বৰত আহিম আমি বি দিছে ইট ইজ টাইম হি গো হোম এটো বহুত ইম্পৰ্টেন্ট সেন্টেন্স আৰু এই সেন্টেন্সটোত সাধাৰণতে বুজিবলগীয়া একো নাই ইয়াতে এটা ৰুল সোমাই আছে আৰু সেই ৰুলটো কি মুখস্থ থাকিব লাগিব বা আমাৰ ষ্টুডেণ্টৰ মনত থাকিব লাগিব যদি কোনোবাই ভাবে যে এই টেন্স কাৰেকশ্যনটো পৰীক্ষাত কাৰেক্ট কৰিম তেতিয়াহ'লে এইটো বুজিবলগীয়া তেনেকৈ একো নাথাকে এইটো মুখস্থ বা মেমৰি পৰা লিখিব লাগিব কাৰণ ইটস টাইম বা ইট ইজ টাইমৰ পিছত যিটো ভাৰ্ব থাকে এইটো সিম্পল পাষ্ট টেন্সত লিখা হয় গতিকে ইয়াত বেলেগ কোনো নিয়ম নাই গ্ৰামাৰে আৰু বেলেগ কোনো নিয়ম ইয়াতে আগবঢ়োৱা নাই সো গতিকে এইটো কি কৰিব লাগিব মুখস্থ থাকিব লাগিব সো এইটো কি হ'ব ইট ইজ টাইম হি ৱেন্ট হোম ওকে দ্যাট মিন্স ইট ইজ টাইম বা ইটস টাইমৰ পিছত ভাৰ্বৰ সদায় কি লিখা হয় সিম্পল পাষ্ট বা পাষ্ট টেন্স লিখা হয় ওকে আমি যেতিয়া হাই স্কুলত পঢ়িছিলোঁ তেতিয়া ওৱান চিথিফ নামৰ এটা গল্প পাইছিলোঁ ৰাস্কিন বণ্ডে লিখা তাতে ওৱান চিথিফত মানে সুৰৰ কাহিনী এটা আছিলে হৰি সিং নামৰ আৰু এই হৰি সিঙে তাতে এনেকুৱা এটা সেন্টেন্স কৈছিলে ইটস টাইম আই ডিড সাম ৰিয়েল ৱৰ্ক ওকে তেতিয়া আমাৰ ছাৰে কৈছিল আৰু সেই কিতাপখনত লিখা আছিলে যে ইটস টাইম ক্লজৰ পিছত সাধাৰণতে কি ভাৰ্বৰ পাষ্ট টেন্স লিখা হয় ইটস টাইম আই ডিড সাম ৰিয়েল ৱৰ্ক অৰ্থাৎ সুৰৰ আচল কাম কৰাৰ সময় আহিছিল বুলি চুলি ব্যক্ত কৰি সেন্টেন্সটো কৈছিলে অৰ্থাৎ ৰাস্কিন বণ্ডে সুৰৰ মুখেৰে এই সেন্টেন্সটো কৈছিল কি ইটস টাইম আই ডিড সাম ৰিয়েল ৱৰ্ক অৰ্থাৎ এতিয়া মোৰ আসল কাম কৰাৰ সময় আহিল সুৰৰ আসল কামটো জানে চুৰি কৰা কাৰ্য যিয়ে নহওক তেতিয়াৰ পৰা এই সেন্টেন্সটো মই মনত ৰাখিছোঁ আৰু আপোনালোকে মনত ৰাখিব ইট ইজ টাইম বা ইটস টাইম ক্লজৰ পিছত আমি কি কৰোঁ সাধাৰণতে সিম্পল পাষ্ট টেন্সত ইউজ কৰোঁ সো আই হোপ ইউ উইল ৰিমেম্বাৰ ইট এগেইন হি কাম টু আৱাৰ হাউচ ওয়ান্স এ উইক সি হি কাম টু আৱাৰ হাউচ once a week so এই সেন্টেন্সটোত আপোনালোকে চাব যে ইয়াতে কি আছে once a week অৰ্থাৎ সপ্তাহত এবাৰ গতিকে সপ্তাহত এবাৰ দিনে এবাৰ বা দিনে দুবাৰ অৰ্থাৎ once twice হয় নে নহয় ৰেগুলাৰলি তাৰপিছত এভৰি ডে এভৰি উইক ওকে উইকলি ডেইলি এনেকুৱা যেতিয়া থাকে তেতিয়াহ'লে সেইটো কাম বৰ্তমান হয় অৰ্থাৎ কোনো এটা নিয়মত হয় বা অভ্যাসত হয় গতিকে তেনেকুৱা ধৰণৰ কাম আমি কি টেন্স লিখোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ সো ইয়াত ছাবজেক্ট হ'ল হি তাৰপিছত ভাৰ্ব আছে ভাৰ্ব লিখিলোঁ কাম লিখিলোঁ কিন্তু হি থকাৰ কাৰণে কি হ'ব যেতিয়া ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এছ বাই এছ দিব লাগে এতিয়া হি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সো এইটো কি হ'ব হি কামছ টু আৱাৰ হাউচ ওয়ান্স এ উইক অৰ্থাৎ তেওঁ আমাৰ ঘৰত সপ্তাহত এবাৰ আহে okay he comes to our house once a week নিশ্চয় বুজি পাইছে নেক্সট সেন্টেন্স তো আছে ডি ত আছে ডি নাই বাৰ ভয়েস সেন্স আছে ভয়েস সেন্স দিলে তিনটা দিছিলে অৰ্থাৎ টেন্স কাৰেকশন সো আই এম রাইটিং হিয়ার দা ভয়েস সেন্স অন দা বোর্ড হিয়ার ভয়েস ওকে সো ভয়েসৰ এট আছে দা হান্টাৰ কিল্ড এ টাইগাৰ বহুত ইজি ভয়েস সেন্স এটা দিছে The hunter killed a tiger.
অৰ্থাৎ এইটো এটা past tense সেন্টেন্স আৰু ই অ্যাক্টিভ ভয়েসত আছে ইয়াৰ অবজেক্টটো হল কি এ হান্টাৰ এই হান্টাৰক আমি সাবজেক্ট হিচাপে লিখিব লাগিব লিখিলো তাৰপিছত past tense থাকিলে কি আমাৰ বিভাৰ্ব লিখিব লাগে was বা were এই টাইগাৰৰ লগ কি আহিব was আহিব আৰু ভাৰ্বৰ সদায় কি পেসিভ ভয়েসত past participle লিখিব লাগে সো এ টাইগাৰ was killed by the hunter okay by the hunter ই পেসিভ হৈ গল বহুত সহজ simple sentence next আহিলে do it now এই সেন্টেন্সটো হল ইম্পারেটিভ সেন্টেন্স আৰু ইম্পারেটিভ সেন্টেন্সত যেতিয়া আমি পেসিভ ভয়েস কৰো তেতিয়া আমি সাধাৰণতে লেট ব্যৱহাৰ কৰি পেসিভ কৰো সো এইটো লেটেৰে আৰম্ভ কৰিম লেট তাৰপিছত ইয়াত যেটো অবজেক্ট হেতু ইট হয় এক সাবজেক্ট বনালো সো লেট ইট তাৰপিছত লেট থকা সেন্টেন্সত আমি পেসিভ ভয়েসত বি লিখিব লাগে আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ডু পাস্ট পাৰ্টিসিপল কি ডান ডু ইট ডান সো লেট ইট বি ডান নাও let it be done now etu basic hoy gol aro eta dise they will play cricket see they will play cricket okay অর্থাৎ ইও অ্যাক্টিভ ভয়েসত আছে ইয়াক বেসিক কইলে কি হবো অবজেক্ট হল ক্রিকেট ইয়াক আগত আনিলো সাবজেক্ট হৈ গল সো ক্রিকেট আনিলো ইয়াতে কি আছে উইল আছে সেল বা উইল থাকিলে সেল বা উইলে ইউজ কৰিব লাগে সো উইল লিখিলো ক্রিকেটৰ লগত উইলে আহিব তাৰপিছত shall will should would can could may might যেতিয়া থাকিব বেসিক ভয়েসত কি লিখিব লাগে বি বেসিকে লিখিব লাগে সো ক্রিকেট will be played okay will be played ভাৰ্বৰ পাস্ট পাৰ্টিসিপল played লিখিলো ক্রিকেট will be played তাৰপিছত by preposition আৰু their object কি হ'ব them হ'ব সো পেসিভ ভয়েস অৰ্থাৎ অ্যাক্টিভৰ পৰা পেসিভ কৰা তিনটাই সেন্টেন্স মই সলভ কৰি দিলো টেন্স খিনি সলভ কৰিলো গটিকে মই আকো এবাৰ আপোনালোকৰ সুবিধাৰ্থে মই সেন্টেন্স কেটা মাতি দিছো প্ৰথমটো হল I have known him for a long time second it is time he went home number C he comes to our house once a week আকো অ্যাক্টিভৰ পৰা পেসিভ গটেকেটা অ্যাক্টিভ পেসিভ কৰিব দিছে অ্যাক্টিভৰ পৰা পেসিভ কৰিবলৈ দিছে সো প্ৰথমটো হল the hunter killed a tiger answer হল a tiger was killed by the hunter second do it now ইয়াৰ পেসিভ হল let it be done now next আছে last one they will play cricket your answer hol cricket will be played by them okay so ebar moi ekhini musi disu apnalokok next sentence next question ola jam next question apunar narration ase okay so ekhini musi disu apnaloke nishoy দেখা পাইছে আৰু মই কোৱা কথাখিনি ভালদৰে শুনিছে so শুনিলে আৰু দেখিলে নিশ্চয় আপোনালোকৰ কাৰণে মনত ৰাখিবলৈ সুবিধা হ'ব so এবাৰ আহিলে narration okay I am writing narration here on the board you can see narration on 8 ahile the teacher said the earth is round बहुत simple sentence মই আগৰ ভিডিওটো এইটো সেন্টেন্স পাইছিল অৰ্থাৎ বেলেগ ডিস্ট্ৰিক্টটো আহিছিলে the teacher said okay the teacher said the earth is round এইটো হসা কথা যেতিয়া কোনো হসা কথা বা অভ্যাসগত কথা যেতিয়া আমাক narration কৰিব দিয়া বা ইনডাইৰেক্ট স্পিচত কৰিব দিয়া তেতিয়া টেন্সৰ কোনো পৰিৱৰ্তন নহয় জাস্ট যেহেতু সেন্টেন্স টু স্ট্ৰাকস কি স্টেটমেন্ট অৰ্থাৎ অ্যাসাৰ্টিভ ওড আছে মাজত কেৱল দ্যাট লগাই দিম ওকে কানেক্টিভ হিচাপে we will put that between these two clauses এটো ৰিপৰ্টিং ক্লজ এটো ৰিপৰ্টেড ক্লজ so the teacher said that okay said that the earth is round the earth is round এটো ইনডাইরেক্ট হৈ গল নেক্সট নাম্বার বি তাহিলে নাম্বার বি he said to me who are you he said to me who are you said to me who are you so question আছে এটো ডাইরেক্ট স্পিচত আছে আৰু ইন্টারোগেটিভ সেন্টেন্স যেতিয়া কোন ইন্টারোগেটিভ সেন্টেন্সক আমি ইনডাইরেক্ট স্পিচ কৰো তেতিয়া সেড টুৰ হলনি আস্ক লিখো ওকে সো হি আস্কড মি লিখিলো তাৰপিছত তেতিয়া হোৱাট হু হাউ এনেকা কোৱেশ্চন ওয়াৰ্ডৰে যেতিয়া সেন্টেন্সটো আৰম্ভ হয় তেতিয়া মাজত কোনো কানেক্টিভ লিখিব নালাগে দ্যাট ইফ বা ওয়েদাৰ এইবিলাক লিখিব নালাগে ওদিকে হু হুয়ে থাকিব এবাৰ সাবজেক্টটো চাব লাগিব এতে কাক কৈছে মি মি মানে মোক কৈছে সো ইউ টু এবাৰ কি হ'ব আই হ'ব আৰু যেতিয়া ইনডাইৰেক্ট স্পিচ আমি কৰো
তে সেন্টেন্সটো স্টেটমেন্টত বা এসআরটিভত লিখিব লাগে সো ডাইরেক্ট স্পিচত যেতিয়া এম বা ইজ বা আর থাকে তেতিয়া ইনডাইৰেক্ট স্পিচত টেন্সৰ পৰিৱৰ্তন হৈ ওয়াজ বা ওয়েৰ হয় সো আই লগত কি আহিব ওয়াজ আহিব ওকে সো মোৰ মৰমৰ ভিউয়াৰ্স সাবস্ক্রাইবার্স আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াত এটা কথা লক্ষ্য ৰাখিবলগীয়া হল লক্ষ্য ৰাখিব লাগিব যে যেতিয়া আমি কোনো কোৱেশ্চন বা ইন্টাৰগেটিভ সেন্টেন্সক ইনডাইৰেক্ট স্পিচ লৈ নিও তেতিয়া কিন্তু হেতু স্টেটমেন্টত লিখিব লাগে কাৰণ কোৱেশ্চন থাকাৰ কাৰণে এটা আক্স লিখা হল আৰু এফালে যাতে আপোনালোকে ভুলেও বা কেতিয়াও যাতে কি এনেকুৱা নিলিখে হু ওয়াজ আই সদায় কি লিখিব লাগিব হু আই ওয়াজ দ্যাট মিন্স সাবজেক্টৰ পিছতে বিভাৰ্ব বা ভাৰ্ববিলাক ইউজ কৰিব লাগিব ওকে সাবজেক্টৰ আগত যাতে কোনো কোৱেশ্চন ওয়াৰ্ড নাহে সো এইটো বহুত মন কৰিবলগীয়া আৰু সাৱধান হ'বলগীয়া কথা নিশ্চয় আপোনালোকৰ মনত থাকিব আই হোপ সো নেক্সট আহিলে the boy said that he would do the work the next day the boy said that he would do the work the next day so itu indirect speech ot ase গতিকে এক ডাইৰেক্ট কৰিম ডাইৰেক্ট কৰা মানে সদায় এটা কথা আপোনালোকে ভাবিব যেতিয়া কোনো এটা ইনডাইৰেক্ট স্পিচক ডাইৰেক্ট স্পিচলৈ পৰিৱৰ্তন কৰিব তেতিয়া ভাবিব যে এক্স ওয়াই জেড সেন্টেন্সত কোনে সাবজেক্ট হেতু নাচাব তেতিয়া নিশ্চয় কি ভাবিব যে মই সেই সাবজেক্ট অৰ্থাৎ মই নিজে কথা পাতি আছো সো এতিয়া দা বয় বুলি নহয় কোনে কৈ আছে মই কৈ আছো না ভাবিব যে লৰাজনে কৈ আছে সো মই কি কম নিজকে আই বুলি কম ইনডাইৰেক্ট পৰা ডাইৰেক্ট কৰি আছো দ্যাট টু উঠি যাব উৰ্ধকমা লিখিলো সো আই লগত কি আহিব সেল আহিব সেল বা উইল আহিব সেল বা উইল টু কি হৈ গৈছে ইনডাইৰেক্টত উড হৈ গৈছে তাৰপিছত ডু আছে ডু লিখিলো দা ওয়ার্ক আছে দা ওয়ার্ক লিখিলো সো নেৰেশন কিবা টান বস্তু নহয় গ্ৰামাৰৰ কোনো টান টপিক নহয় ভাবি লব মানে পজিটিভ এপ্ৰোচ লৈ আপোনালোকে আগবাঢ়ি যাব সো মইতো লিখি আছো এটা এটাকে মই সেন্টেন্সটো গোটেই পঢ়াও নাই বা ধৰক মই লিখাও নাই বা মই ইংলিশ বেছি নাজানো কিন্তু মই নেৰেশনৰ যেটো নিয়ম মতে এটা এটা কৈ মই পাইছ ওয়ার্ড লিখি আছো আৰু লাষ্টলৈ এইটো কমপ্লিট হোৱাৰ পিছত সেন্টেন্সটো কাৰেক্টে হ'ব চাব দা বয় সে বয় মানে কোনো নহয় মই এতিয়া ওৰে আই শ্যাল ডু দা ওয়ার্ক কি আছে দা নেক্সট ডে টু কেতিয়া হয় যেতিয়া টুমৰো থাকে ওকে সো এইখিনি মুখস্থ ৰাখিব লাগিব যে ডাইৰেক্টত যেতিয়া টুমৰো থাকে তেতিয়া ইনডাইৰেক্টত দা নেক্সট ডে হয় সো ইয়াতে দা নেক্সট ডে আছে গতিকে ই কি হ'ব নিশ্চয় টুমৰো হ'ব সো এবাৰ আহিলে preposition so preposition খিনি আপোনাক কৈ দিছো prepositions okay তো preposition or number 8 আছে it is 10 o'clock days my words it is 10 o'clock days my words both সহজ sentence it is 10 o'clock days my words সেন্টেন্স টু বহুত সহজ আৰু কিন্তু প্ৰিপজিশনটো কিন্তু বহুত টান এই কাৰণে টান বহুতে ভাবে ঘড়ীৰ ভিতৰত সময় হয় গতিকে মই তেনেকে সৰুতে ভাবিছিলো কি যে এইটো এনেকে লিখিলে হ'ব নেকি ইট ইজ 10 o'clock in my watch ওকে গতিকে হেতু কিন্তু শুদ্ধ নহয় গতিকে সময় বুজাবলৈ ঘড়ীৰ আগত সদায় আমি কি ব্যৱহাৰ কৰো বাই ব্যৱহাৰ কৰো সো ইট ইজ 10 o'clock by my watch ওকে by my watch Next ahile he is now sitting days his reading table he is now sitting days his reading table so এই সেন্টেন্স টু চাপ যে সিটৰ লগত সাধাৰণতে কি এফালে কি হত বহে চেয়াৰত বহে বেঞ্চত বহে তেতিয়া আমি অন লিখো কিন্তু এবাৰ কৈছে যে তেওঁ ৰিডিং টেবলত বহি আছে ৰিডিং টেবলত বহি আছে মানে তেওঁ পঢ়ি আছে গতিকে এনেকুৱা পঢ়ি থকা অৰ্থাৎ সিটৰ লগত আমি যদি টেবল থাকে বা ডেস্ক থাকে তেতিয়ালে সিটৰ লগত আমি এট প্ৰিপজিশন ইউজ কৰো আৰু এট ইউজ কৰাৰ লগে অৰ্থটো কি হয় হি নাও সিটিং এট হিজ ৰিডিং টেবল দ্যাট মিন্স তেওঁ এতিয়া পঢ়ি আছে ওকে পঢ়ি থকা অৰ্থ সিট এট লিখো ওকে সিট এট হিজ ৰিডিং টেবল অন নহয় বা ইন নহয় নেক্সট হি কেম টু আওয়ার হাউস this Sunday last he came to our house this Sunday last so ইয়াতে এটা স্পষ্ট নিয়ম আছে এটা আপোনালোকে জানে যে যেতিয়া কোনো ডে বা ডেট বুজায় অৰ্থাৎ দিন বা তাৰিখ বুজায় তেতিয়া তাৰ আগত আমি কি প্ৰিপজিশন ইউজ কৰো
on preposition ইউজ কৰোঁ সো এটো কি হ'ব he came to our house on Sunday last অৰ্থাৎ তেওঁ যোৱা সানডে আমাৰ ঘৰলৈ আহিছিল নেক্সট আছে শ্রীলঙ্কা is this the south of India C Sri Lanka is this the south of India so etu preposition বহুত ডিস্ট্রিক্টত আহিছে সো এটো কি হ'ব যেতিয়া কোনো সীমাৰ ভিতৰত থাকে কোনো ঠাই জিওগ্ৰাফিক্যাল এৰিয়াৰ ভিতৰত তেতিয়া আমি ইন প্ৰিপজিশন ইউজ কৰোঁ যদি সীমাৰ লগত লাগি থাকে অন লিখো এতিয়া দেখা গ'ল যে ভৌগোলিক দৃষ্টিত জিওগ্ৰাফিক্যাল এৰিয়া হিচাপে শ্রীলঙ্কা আৰু ইণ্ডিয়াৰ মাজত কি গ্যাপ আছে গতিকে ইণ্ডিয়াৰ শ্রীলঙ্কা কি হৈ থকা নাই বৰ্ডাৰ হৈ থকা নাই গতিকে বৰ্ডাৰৰ বাহিৰত যেতিয়া থাকে শ্রীলঙ্কা ইজ টু দা সাউথ অফ ইণ্ডিয়া হ'ব কি হ'ব টু দা সাউথ অফ ইণ্ডিয়া কিন্তু যদি দিয়া হয় দা হিমালয়াস are on the north of India কারণ ইন্ডিয়ার ঠিক উত্তরে কি আছে হিমালয় আছে কিন্তু আকৌ যদি চাইনাৰ কথা কোৱা হয় কারণ হিমালয় পার হৈ চাইনা পোৱা যায় তেতিয়া আমি কি লিখিম চাইনা ইজ টু দা নর্থ অফ ইন্ডিয়া বাট দা হিমালয়াস আর অন দা নর্থ অফ ইন্ডিয়া সো মনত ৰাখিব আকৌ যদি কোৱা হয় যে অসম ভাৰতৰ উত্তৰ পূবত অৱস্থিত সো আসাম ইজ সিচুয়েটেড ইন দা নর্থ ইস্ট অফ ইন্ডিয়া তাৰ কাৰণ যে নর্থ ইস্ট ইন্ডিয়াৰ ভিতৰতে হয় বা অসম ইণ্ডিয়াৰ ভিতৰত হয় গতি সীমাৰ ভিতৰত হলে ইন সীমাৰ হলে কি অন সীমাৰ বাহিৰত হলে কি টু হ'ব সো শ্রীলঙ্কা ইজ টু দা সাউথ অফ ইণ্ডিয়া again the old man leaves this begging e the old man leaves this begging so এই সেন্টেন্সটোত আপোনালোকে চাব যে লিভ বাই হয় লিভ অন হয় যদি কোনো খাদ্য বস্তুৰ ওপৰত জীয়াই থাকি কোনোবাই জীয়াই থাকে তেতিয়ালে লিভৰ লগত কি হয় অন হয় যেনে বাঘে মঙহ খাই জীয়াই থাকে দা টাইগাৰ লিভস অন ফ্লেশ গৰুৱে খাই জীয়াই থাকে দা কাউ লিভস অন গ্ৰাছ কিন্তু যেতিয়া প্ৰফেশন বুজায় অৰ্থাৎ বৃত্তি বুজায় কি কৰি খায় কিবা কামৰ উল্লেখ কৰে তেতিয়াহলে কিন্তু লিভৰ সৈতে বাই লিখিব লাগে অৰ্থাৎ বুঢ়া মানুহজনে ভিক্ষা কৰি জীৱিকা অৰ্জন কৰে বা ভিক্ষা কৰি খায় সো এবাৰ লাস্ট ওয়ান হল কি I write this a pen. I write this a pen. অর্থাৎ ইয়াৰ অৰ্থ কি সেন্টেন্সটো অৰ্থ কি বুজাব বিচাৰিছে যে মই কলমেৰে লিখো সো যেতিয়া কোনো হাতিয়াৰ বুজায় বা অস্ত্ৰ বুজায় যিটোৰ সহায়ত কোনো কাম কৰা হয় ওকে যিটোৰ সহায়ত ইনস্ট্ৰুমেন্ট বুজালে যিটোৰ সহায়ত কোনো কাম কৰা বুজায় তেতিয়া তাৰ আগত উইথ লিখা হয় যেনেকৈ মই কলমেৰে লিখো I write with a pen ঠিক তেনেকৈ কি শচীন তেণ্ডুলকাৰে হো হাতেৰে কি কৰে ব্যাটিং কৰে শচীন তেণ্ডুলকাৰ ব্যাটস উইথ হিজ রাইট হ্যান্ড ওকে ঠিক তেনেকৈ কাঠকটীয়াজনে কি কৰিলে কুঠাৰেৰে গছডাল কাটিলে কি হ'ব তেওঁৰ ইনস্ট্ৰুমেন্ট কি কুঠাৰ সো এক্সৰ আগত কি আহিব উইথ দা উড কাটাৰ কাট দা ট্ৰি উইথ হিজ এক্স সো যেতিয়া কোনো ইনস্ট্ৰুমেন্ট বুজাব ইনস্ট্ৰুমেন্ট বুজালে তাৰ আগত আমি উইথ প্ৰিপজিশন ইউজ কৰোঁ সো মই ভাবো আজি আৰু দীঘলীয়া নকৰোঁ এই ডিস্ট্ৰিক্টৰ বাকি ভিডিঅ অৰ্থাৎ বাকি গ্ৰামাৰখিনি নেক্সট ভিডিঅ'টোত আপোনালোকক দিম গতিকে মই সেন্টেন্সকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ ইয়াত আপোনালোকে নেৰেশ্যন আৰু প্ৰিপজিশন দেখিবলৈ পাইছে সো নেৰেশ্যনকেইটা পঢ়ি দিছোঁ দ্য টিচাৰ ছেড দ্য আৰ্থ ইজ ৰাউণ্ড আনসাৰ দ্য টিচাৰ ছেড that the earth is round আকৌ বি he said to me who are you he asked me who I was next the boy said that he would do the work the next day the boy said I shall do the work tomorrow preposition of the hill it is 10 o'clock by my watch next he is now sitting at his reading table he came to our house on Sunday last then Sri Lanka is to the south of India the old man lives by begging I write with a pen so more subscribers viewers আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ।